Students, welcome to Education Week. আজি আমি এটা নতুন টপিক চাম। অলৰেডি মই প্ৰিভিয়াস তিনটা ক্লাছত কি বুজালো যে প্ৰফিট এণ্ড লছৰ মই তিনটা ক্লাছ লৈছো, ডে 1, ডে 2 এণ্ড ডে 3। ডে 3 ত মই এডভান্স লেভেলৰ প্ৰফিট এণ্ড লছৰ শিকাইছিলো আৰু প্ৰফিট এণ্ড লছ যেতিয়া আমি কৰিছিলো তেতিয়া কোনো ধৰণৰ ফৰ্মুলা ইউজ কৰা নাই। এটাই ফৰ্মুলা ইউজ কৰিছো, সেইটো হ'ল ক্ৰছ মাল্টিপ্লিকেশ্যন, অৰ্থাৎ বৰ্জ পূৰণ। সেই বৰ্জ পূৰণৰ সহায়ত গোটেইখিনি মই ডিসকাস কৰিছো আৰু প্ৰফিট এণ্ড লছৰ যিখিনি মই ডিসকাস কৰি এইখিনি যদি তোমালোকে ভালকৈ বুজি পোৱা তেতিয়াহ'লে নিশ্চয় যিকোনো ধৰণৰ কুৱেশ্যন এটেম্প কৰিব পাৰিবা। এতিয়া আজি আমি চাম টাইম এণ্ড ৱৰ্ক। টাইম এণ্ড ৱৰ্কৰ মই এইটো ডে 1 টাইম এণ্ড ডে 1 টোত আমি আজি প্ৰথম দিনাখন কি চাম, ডে 1 আমি কিছুমান কুৱেশ্যন চাম আৰু এই যিটো ইয়াতে যিটো মই মেথড কৰিম নহয়, এই মেথডটোক কম আমি এলচিএম মেথড। এলচিএম মেথড আগৰ যিটো আমি কি কৰিছিলো, আগৰ প্ৰফিট এণ্ড লছত যিটো কৰিছিলো সেইটো কি মেথড আছিলে, সেইটো আছিলে ক্ৰছ মাল্টিপ্লিকেশ্যন। ক্ৰছ মাল্টিপ্লিকেশ্যন দেখি এলচিএম মানে লসাগু মেথড। এইটো কি বুলি কোৱা হয়, লসাগু মেথড। ইয়াক কোৱা হয় বৰ্জ পূৰণ মেথড। এইটো হ'ল প্ৰফিট এণ্ড লছ। আৰু আজি টাইম এণ্ড ৱৰ্কত আমি কি চাম, এই মেথড দুটা চাম আৰু এই মেথড দুটাৰ সহায়তে ইজিলি কৰিব পাৰো। উইদিন 30 ছেকেণ্ডৰ ভিতৰত আমি এনসাৰবোৰ ওলাব পাৰিম। কেনেকৈ কৰিম সেইটো মই এতিয়া চাম। এটা কুৱেশ্যন লওঁ, তেতিয়াহ'লে আমি ভালকৈ বুজি পাম। কুৱেশ্যনটো হ'ল এনেকুৱা, এ এলন can complete a work in 12 days and B alone can complete the same work in 24 days. In how many days can A and B together complete the same work? মানে কি কৈছে, এজন ব্যক্তিয়ে সেই ব্যক্তিটোৱে কি কৰে, এটা কাম 12 দিনত শেষ কৰে। 12 ডেজত কি কৰে, এটা কাম, যিকোনো এটা কাম হ'ব পাৰে, যিকোনো এটা কাম সি কেইদিনত শেষ কৰিছে, 12 দিনত। ঠিক সেইদৰে বি অকলে যদি কৰে তেতিয়াহ'লে কিমান দিনত কৰে, 24 ডেজত কমপ্লিট কৰে। এতিয়া কথা হ'ল যে কামটো কিমান সেইটো আমি নাজানো, বা কামটো কি সেইটো আমি নাজানো। হোৱাট ইজ দ্য ৱৰ্ক নাজানো। এতিয়া আমি ইয়াতে মই কি কৈছো, এটা মেথড মই ইউজ কৰিম, কি মেথড, এলচিএম মেথড। সেইকাৰণে তোমালোকে এই ভিডিঅ'টো একদম টিল দ্য এণ্ডলৈকে চাব লাগিব, তেতিয়াহে আমি বুজি পাম। যদি আমি এণ্ডলৈকে নাযাওঁ বা স্কিপ কৰি কৰি যদি চাওঁ তেতিয়াহ'লে আমি একো বুজি নাপাওঁ। আৰু মই প্ৰত্যেকটো কুৱেশ্যন ডিফাৰেণ্ট টাইপছ অফ কুৱেশ্যন আহিব। একে ধৰণৰ কুৱেশ্যন মই 3, 4, 5টা নকৰাওঁ। মই এটা টাইপৰ এটা কুৱেশ্যনে কৰাওঁ আৰু বাকী বেলেগ বেলেগ। সেইকাৰণে মই কৈছোঁ এটা টাইপৰ এটা কুৱেশ্যন কৰাওঁ। সেইকাৰণে যিকোনো কুৱেশ্যন তোমালোকে এইখিনি চিৰিজৰ ভিডিঅ' কেইটা চালে নিশ্চয় চববোৰ টাইম এণ্ড ৱৰ্কত মেথ কৰিব পাৰিবা আৰু ইজিলি কৰিব পাৰিবা। এতিয়া আমি চোৱা কি হৈছে। প্ৰথম কথা হ'ল ৱৰ্কটো কিমান সেইটো আমি নাজানো। আমি ৱৰ্কটো এনেকুৱাকৈ কৰিম, যিকেইটা ডেজ আছিলে সেই ডেজটোৰ এলচিএম ল'ম। এই 12 আৰু কিহৰ এলচিএম ল'ম, 12 এণ্ড 24ৰ কি ল'ম, এলচিএম। এইটো এলচিএমৰ আমাৰ নিয়ম কি আছিলে, নিয়মটো এনেকুৱা ধৰণৰ আছিলে, 12 এদি আমি ডিভাইড কৰোঁ 1 and 2, হয়নে? তেতিয়া কিমান হ'ব, এলচিএম কি হ'ব, এলচিএম হ'ব 24। তেতিয়াহ'লে এলচিএম 24। এলচিএমৰ এইটো নিয়ম বাদ দিয়ে আৰু এটা নিয়ম আছে, এইটো হ'ল একেবাৰে শ্বৰ্ট নিয়ম। যদি কয় 12 আৰু 24ৰ এলচিএম কিমান, তেতিয়া আমি কেনেকৈ কৰিম জানা, যিটো ডাঙৰ আছে, দ্য হুইচ ওৱান ইজ দ্য গ্ৰেটাৰ ভেলু, যিটো ডাঙৰ আছে সেইটো তুমি ডাঙৰটোক কনচিডাৰ কৰা আৰু ডাঙৰটোক এই সৰুটোৰে ডিভাইড কৰা। যদি ডিভাইড যায় তেতিয়াহ'লে সেই ডাঙৰটোৱে কি হ'ব, এলচিএম। সাপোজ এইটো আছে 12 24ক যায় নে নাই, যায়, তেতিয়াহ'লে সেই 12 24 ইজ দ্য এলচিএম। এইটোতো হৈ গ'ল এলচিএম। সাপোজ এইটো এনেকুৱা আছে 5 and 10, এলচিএম কি হ'ব, এলচিএম 10, কাৰণ 10ক 5ৰে হৰণ যায়। সাপোজ এইটো আছে 2 and 24, এলচিএম কি হ'ব, এলচিএম ইজ 24। সাপোজ 3 and 27, এলচিএম কি হ'ব, কাৰণ ডাঙৰ ভেলুটো কি 27, 27ক 3ৰে গৈ আছে, সেইকাৰণে ডাঙৰটো কি হ'ব, এলচিএম। আৰু এটা কথা, এতিয়া কথা হ'ল যদি এনেকুৱা লওঁ, তিনিটা লওঁ 3, 6 and 18, হুইচ ওৱান এলচিএম কি হ'ব, একেবাৰে ডাঙৰটো লোৱা, ডাঙৰটো লৈ এইটোৰে হৰণ কৰি চোৱা, যদি এইটোৰ হৰণ যায় তেতিয়াহ'লে এলচিএম হ'ব। এইটোৰে হৰণ যাব লাগিব প্লাছ এইটোৰে হৰণ যাব, কাৰণ তিনিটা আছে। যদি হৰণ যায় তেতিয়াহ'লে এইটো কি হৈ যাব, এলচিএম ডাঙৰটো। এতিয়া কথা হ'ল যদি হৰণ নাযায়, সাপোজ কি হৈছে, হৰণ নাযায়, এনেকুৱা আছে 2, 3 and সাপোজ 9 আছে, এলচিএম কি হ'ব, ইয়াৰ চবতছে গ্ৰেটাৰ ভেলু কি আছে, 9।
9 is not divisible by 2 but 3 এ divisible হয় মানে 3 এ হৰণ যায় যদি হৰণ যায় তাকো কিন্তু নহব কাৰণ 2 ৰে তো যোৱা নাই তেতিয়া আমি কি কৰিম এই 9 ৰ মাল্টিপল কেইটা চাম 9 ৰ কি চাম মাল্টিপল মানে 9 ৰ গুণিতক 9 into 9 এ আছিলে 9 into 2 সোয়া তোমাৰ কিমান হ'ব 18 এই 2 ৰে 18 ক ডিভাইড হ'ব না নাই হ'ব 9 টাইমস 3 also 18 ক ডিভাইড হয় না নাই হয় তেতিয়ালে সেই 18 is the LCM it was short process 18 is the LCM এনেকুৱাকে আমি LCM বোৰ ল'ব পাৰিম এতিয়া চোৱা ইয়াৰে কি LCM হ'ব LCM হ'ব 24 কাৰণ 12 এৰে 24 ক হৰণ যায় সেইকাৰণে LCM is 24 এতিয়া আমি চাম অংকটো কেনেকা কৰিম এতিয়া তোমালোকে কি ভাবিবা কোৱাচোন LCM ওলোৱাৰ নিয়ম কিয় ওলালো আমি কথাটো হ'ল এনেকুৱা যে আমি ধৰি লৈছো যে এই এ যিটো এজন মানুহ আছিলে ব্যক্তি আছিলে দা এ ম্যান যিটো মানুহ আছিলে এই এ নামৰ যিজন ব্যক্তি সেই ব্যক্তিটোৱে 24 টা পেন ধৰা ম্যানুফ্যাকচাৰ কৰিছে 24 টা কি পেন আমি সাপোজ ধৰি লৈছো 24 টা পেনস কি কৰিছে ম্যানুফ্যাকচাৰ কৰিছে ইন 12 ডেজ আমি কনসিডাৰ কৰিব পাৰো তেতিয়ালে এটো কি হৈ গ'ল এটো কি হৈ গ'ল এটো হৈ গ'ল ওয়ার্কৰ একচুয়ালি কি হৈ গ'ল কোয়ান্টিটি সেইকাৰণে অলওয়েজ এলসিএম যেটো লম ডেজৰ যেটো এলসিএম লম সেই এলসিএম যেটো পাম হেতু হ'ব ওয়ার্কৰ কি কোয়ান্টিটি মানে কামৰ কিমান কাম কৰিছে আমি কি গম পালো ইয়াৰ পৰা যে 24 টা পেন বনাইছে কেই দিনত কেই দিনত বনাইছে 12 দিনত তেতিয়া এদিনত কেইটা পেন বনাইছে এদিনত ক'ব পাৰো আমি কেইটা পেন বনাইছে দুটা এদিনত কেইটা পেন বনাইছে হাউ মেনি এদিন মানে এদিনত কিমান বনাইছে 2 পেন্স পার ডে 2 পেন্স পার ডে ঠিক সিমিলারলি এইটোৱে যদি চাও 24 পেন বনাইছে কেই দিনত 24 ডেজতে তেতিয়ালে হাউ মেনি পেন্স পার ডে only 1 পেন পার ডে মানে এক দিনত এ বনাই আছে দুটা পেন বি বনাই আছে কেইটা পেন এটা এতিয়া কুৱেশ্যনত কি কৈছে এতিয়া তেতিয়ালে দুইজনে কুৱেশ্যনত কি কৈছে in how many days can A and B together complete the same work hey jitu same work আছে same work means 24 pens বনাব লাগিব কেইটা pens বনাব লাগিব 24 pens এতিয়া আমি কি গম পালো ইয়াৰ পৰা A আৰু B মিলি এদিনত কেইটা পেন বনাব ই দুটা বনাই ই কেইটা বনাই এটা বনাই দিও কেইটা পেন বনাইছে A আৰু B মিলি A plus B এ এদিনত কিমানটা পেন বনাব 3 পেন্স পার ডে 3 পেন্স কি হ'ব A আৰু B মিলি কেইটা পেন বনাইছে 3 পেন্স কেনেকা হ'ল ই 2 পেন্স প্লাস ই কেইটা পেন্স 1 পেন তেতিয়ালে হৈ গ'ল এতিয়া যদি এদিনত যদি 3টা পেন বনায় তেতিয়ালে 24 টা পেন বনাবলৈ কিমান দিন লাগিব তেন্তে কি হ'ল 24 3 ৰে হৰণ কৰিব তেন্তে কি হ'ব 8 কিমান দিন লাগিব 8 ডেজ ইটো এনসার this one is the answer হৈ গ'ল কিমান ডেজ লাগিব 8 ডেজ আমাৰ ইমান ধৰা আমি এনে দিনত কি কৰো বহুত লং প্ৰসিডিউৰ মতে যায় আমি যদি ফৰ্মুলা ওলাই যাওঁ কিন্তু আমি কোনো ধৰণৰ ফৰ্মুলা কৰা নাই আমি ধৰি লৈছো যে কোয়ান্টিটি ওয়ার্কটো কিমান আছে 24 কে এতিয়া আমি বুজি পাইছো না নেক্সট আৰু এটা কুৱেশ্যন লম তেতিয়া আৰু ভালকৈ বুজি পাম কিন্তু এটো কি হ'ব এটো আমাৰ ডিফারেন্ট টাইপ এবাৰ দিছে কি কুৱেশ্যন এনেকুৱা আছে A and B can do a piece of work in 12 days while B alone can finish it 30 days A alone can finish the work in how many days কথা হ'ল কি কৈছে এতিয়া কোৱা নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 2 A plus B এই দুজনে মিলি এটা কাম কিমান দিনত শেষ কৰে কৈছে যে এটা কাম শেষ কৰে 12 দিনত 12 ডেজ আকৌ কি কৈছে বি নিজে অকলে এলন বি অকলে কিমান দিনত শেষ কৰে 30 দিনত মই কি কৈছিলো দে ওয়ার্ক মানে কি ওয়ার্ক আমি কি কয় ওয়ার্কৰ কোয়ান্টিটি কি হ'ব এই দুটাৰ এলসিএম এতিয়া তোমালোকে চাবা ইয়াৰ এলসিএম কিমান হ'ব নাজানো এটো ডাঙৰ হয় না নাই ডাঙৰ কি 30 কি ইয়াৰ এটো দি হৰণ যায় নেকি না যায় 12 দি তো হৰণ না যায় 30 সেইকাৰণে এলসিএম নহয় তেতিয়া 30 ক দুগুণ কৰা কিমান হ'ব 60 12 দি হৰণ যায় না নাই যায় কেইবাৰ যায় 5 বাৰ হৰণ কিমান 30 সেইকাৰণে 60 ইজ দা এলসিএম তেতিয়ালে আমি কি কব পাৰো এইবাৰ তোমালোকে মননে ভাবা যে এই 12 দিনত হি কেইটা পেন্স বনাইছিল
12 দিনত সি 60টা পেন বনাইছে 12 দিনত কেইটা পেন বনাইছে 60টা এই দুজনে মিলি তেতিয়ালে দুজনে মিলি এক দিনত কিমানটা পেন বনাইছিলে এক দিনত বনাইছিলে 5টা পেন এক দিনত কেইটা পেন বনাইছে 5 বুজি পাইছো নে কাৰণ এ আৰু বি মিলি কি হৈ আছে 60টা পেন বনাইছিলে কেই দিনত 12 দিনত তেতিয়ালে এক দিনত কেইটা বনাইছে 5টা কাৰণ 60 ডিভাইডেড বাই 2 এটো কেনেকৈ পাও এটো হয় 60 ডিভাইডেড বাই 2 সিমিলারলি বিএ এক দিনত কেইটা পেন বনাইছে 30 দিনত ই 60টা পেন বনাইছে দ্যাট মিন্স এক দিনত কেইটা পেন বনাইছে দুটা পেন বনাইছে যদি দুটা পেন হি বিএ বনাই আছে আৰু এ আৰু বি মিলিয়ে 5টা পেন বনাই আছে তেতিয়া হলে এ আৰু বি মিলিয়ে কেইটা পেন বনায় 5 পেন্স কি পার ডে পার এইকেইটা কি হয় পার ডে সব পার ডে এক দিনত কথা হল যে বি এ অলরেডি নিজে কৰি আছে কেইটা পেন বনাইছে বি নিজে কেইটা পেন বনাইছে দুটা পেন বনাই আছে দুটা পেন কি বনাইছে পার ডেজ ইফালে এ থাকি গল ইকুৱেল টু 5 মই এটো এতিয়াৰ কাৰণে অলপ দীঘলকৈ পঢ়াইছো এতিয়া চোৱা এ তেতিয়ালে কেইদিন বনাব কেইটা এক দিনত এ 3টা পেন বনাব 3 পেন্স পার ডে কাৰণ 5 - 2 এৰ কাৰণে কেইটা থাকিব 3টা পেন এতিয়া যদি এক দিনত হি 3টা পেন বনায় তেতিয়ালে 60টা পেন বনাবলৈ কিমান সময় লাগিব কিমান দিন লাগিব 60টা পেন এক দিনত হি কেইটা বনায় 3টা তেতিয়ালে কিমান ডেজ লাগিব 20 ডেজ হৈ গল आंसर की হৈ গল Alon can do the same work in 20 এটা হৈ গল আমাৰ आंसर ইতি হৈ গল কিমান দিনত কৰিব পাৰে 20 ডেজ নেক্সট আৰু এটা ডিফারেন্ট টাইপস অফ মিছাম কি চাম Next question is A can do a piece of work in X days and B can do the same work 3x days. To find the work, to finish the work together, they take 12 days. What is the value of X? এতিয়া চোৱা এই এটা কাম কিমান দিনত কৰে x ডেছত কৰি আছে আৰু b এ সেই কামটো কিমান দিনত কৰিছে 3x ডেছত কৰিছে তেতিয়া হলে এই x আৰু 3x ৰ এলসিএম কিমান হ'ব চোৱা এলসিএম টো হ'ব আমাৰ 3x কাৰণ 3x ক যদি আমি x এৰে ডিভাইড কৰো তেতিয়া আমি কি পাই আছো 3x পাম এই 3x টো কি হৈ গল আমাৰ কোয়ান্টিটি এতিয়া আমি কি কৰিম 3x ক এই x এৰে ডিভাইড কৰিম তেতিয়া কিমান হ'ব এক দিনত এই কিমান কাম কৰিব ধৰা এটো পেন্স আছিল 3x পেন্স তেতিয়া 3টা পেন হ'ব 3 পেন্স পার ডে ঠিক হেই দৰে বিএ কিমানটা পেন কৰিছে 1 পেন পার ডে বিএ কৰি আছে কাৰণ 3x ডিভাইডেড বাই 3x ই হ'ব 1 এতিয়া সো এ কৰি আছে 3টা পেন বিএ কৰি আছে এটা পেন তেতিয়ালে এ আৰু বি দুটা মিলিয়ে কিমানটা পেন হ'ব এতিয়া কুৱেশ্যনত কি কোৱা আছে চোৱা যে এই 3x পেন a plus b এ কিমান দিনত হেক কৰে a plus b এ হেক কৰি আছে 12 দিনত তে এক দিনত একচুয়ালি কিমান a আৰু b এ মিলি কেইটা কাম কৰে এক দিনত a কৰি আছে 3টা কাম আৰু b এ কৰি আছে কেইটা কাম এটা কাম তেতিয়া হলে a plus b এ মিলি এক দিনত কেইটা কাম কৰে 4টা কিন্তু 12 দিনত তেতিয়া হলে কিমানটা কাম কৰিব হেস 4 কাম ইনটু কি হ'ব 12 that means 48টা 48টা কি কৰিব কাম কৰিব এতিয়া সো এই টোটাল কোয়ান্টিটি নাম্বার অফ কি হৈ গল এটো আমি কব পাৰো যে এটো পেন্স হৈছে কিমান দিনত কৰিছে 12 দিনত আৰু এই যেটো কোয়ান্টিটি আছিল এই কোয়ান্টিটিটোৱে 48 ইকুৱেল টু কি লিখো 33x x ইকুৱেল টু কি হ'ব 48/3 that means কি হৈছে 16 হৈ আছে আমাৰ next question is A can do a piece of work in 8 days B can do it in 10 days and C can do it in 20 days in how many days can A B and C together complete the work এই কোৱেশ্যনটো এতিয়া আমি চাম কেনেকুৱাকৈ কৰিব লাগে